Hello everyone, welcome back to my another mini vlog. এয়া যে দেখিছে এয়া হৈছে সোমবাৰৰ ক্লিপ আৰু সোমবাৰে ব্ৰেকফাষ্ট ৰেডি কৰি খাই বৈ মই কলেজলৈ ওলাই গ'লোঁ কিন্তু মই ভ্লগটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ যেহেতু সোমবাৰৰ দিনটো মোৰ বহুত ব্যস্ততাৰে পাৰ হ'ল অকল কলেজ যোৱালৈকেহে মই ভিডিঅ' কৰিব পাৰিলোঁ তাৰপিছত মোৰ সময় নহ'লে আৰু এয়া হৈছে আজিৰ দিনটো বহুত ব্যস্ততাৰে পাৰ হ'ল যিহেতু মোৰ বহুতখিনি পেপাৰ চেকিং আছিলে আৰু লগতে অন্য কিছুমান কামো আছিলে লগতে মিটিঙো আছিলে কামত বিজি হৈ থাকিলে আচলতে ভিডিঅ' শ্বুট কৰিবলৈ মনতেই নপৰে কেতিয়া সময়বোৰ পাৰ হৈ গমেই নাপাওঁ আজি লাঞ্চ কৰোঁতেও অলপ দেৰি হৈ গ'ল তাৰপিছত আবেলি টাইমত কোল্ড কফি এণ্ড চেণ্ডউইচ খালোঁ ঘূৰি আহোঁতে আজিও মই খোজকাঢ়ি আহিলোঁ গতিকে আহি পাওঁতে আকৌ দেৰি হ'ল আৰু ইমানেই অন্ধকাৰত ডুবি আছিলে মোৰ ৰুমটো দেখিছেই কিমান আন্ধাৰ হৈ আছে এনেকৈ যেতিয়া ঘৰত দেৰিকৈ সোমাওঁহি তেতিয়া এনেকুৱা লাগিল যেন ঘৰলৈচোন আহি একো লাভেই নহ'লে কাৰণ আকৌ পুনৰ ৰাতিপুৱা হ'বই কিন্তু কি কৰিব আৰু উপায় নাই চাওকচোন আকাশখন ইমান ধুনীয়া হৈ আছে আৰু মোৰ বেডৰুমৰ পৰা যে ছানছেটটো বৰ ধুনীয়াকৈ দেখা পায় ঠিক আছে বাৰু আজি বহুত ভাগৰি গ'লোঁ গতিকে আজিলৈ আহিছোঁ অন্য এটা মিনি ব্লগৰ সৈতে পুনৰ লগ পাম বাই